নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ২৬ জানুৱাৰীত পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা ৭৬তম গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ২৬ জানুৱাৰী আৰু আজি সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ সকলো দেশতে থকা ভাৰতীয় লোকসকলে ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন কৰিব। কিয়নো এই পবিত্ৰ দিনটো ভাৰতীয় ইতিহাসৰ বাবে এক অন্যতম দিন। কাৰণ ১৯৫০ চনৰ ২৬ জানুৱাৰী আজিৰ দিনটোতে আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছিল। অৰ্থাৎ আমাৰ যিটো ভাৰতীয় আইন ব্যৱস্থা আজি এই বিশেষ দিনটোৰ পৰাই কাৰ্যকৰী কৰা হৈছিল। আৰু এই ২৬ জানুৱাৰীতে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পণ্ডিত জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। অৰ্থাৎ ব্ৰিটিছক আমাৰ ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰি দিব লাগে বুলি দাবী কৰিছিল। ১৯৩০ চনতে লাহোৰত অনুষ্ঠিত হোৱা এখন সভাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতক স্বৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। এই ২০ বছৰৰ পিছত অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোকে গণতন্ত্ৰ দিৱস হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। যিহেতু বন্ধু বান্ধৱীসকল, আজি গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ মানেনো কি এইটোৰ বিষয়ে অলপ জানো আহক। বন্ধুসকল, এখন গণতান্ত্ৰিক দেশৰ মূল উদ্দেশ্য এইটোৱে যে গণতান্ত্ৰিক দেশসমূহৰ যিমানবোৰ নাগৰিক থাকে, এই নাগৰিকসকলে দেশখনত নেতৃত্ব লোৱা নেতাসকলক নিজে নিৰ্বাচন কৰিব পাৰে। অৰ্থাৎ জনতাই জনতাৰ আসন কৰা ব্যৱস্থাটোকে গণতন্ত্ৰ বুলি কোৱা হয়। আৰু ইয়াৰ বাবে প্ৰয়োজন হয় এখন সংবিধানৰ। আৰু আমাৰ এই ভাৰতীয় সংবিধানখনৰ প্ৰস্তুতিৰ কাম ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ অপ্ৰাণ চেষ্টাত সম্পূৰ্ণ ২ বছৰ ১১ মাহ ১৮ দিনৰ পাছত, ইমান এটা দীঘলীয়া সময়ৰ পাছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠিছিল। আৰু ২ মাহৰ পিছত অৰ্থাৎ পিছৰ বছৰ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান গৃহীত কৰা হৈছিল। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান হিচাপে চিহ্নিত এই আমাৰ ভাৰতীয় সংবিধানখন। এই সংবিধানখনত মুঠ ২৪টা অংশ, ৪৪৮টা অনুচ্ছেদ বা ধাৰা, ২৫টা অধ্যায়, ১২টা অনুসূচী আৰু ৬টা মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই আমাৰ সংবিধানখন প্ৰত্যেকজন ভাৰতীয় নাগৰিকে মানি চলাটো আমাৰ কৰ্তব্য। ভাৰতৰ বহু বীৰ জোৱানে দেশৰ হকে মৃত্যুক আঁকোৱালি লৈছিল। যিসকল বীৰ শ্বহীদৰ অপ্ৰাণ চেষ্টা আৰু নিজৰ জীৱন বলিদান দিয়াৰ ফলত আজি আমি পৰাধীনৰ পৰা স্বাধীনভাৱে জীয়াই থাকিব পাৰিছোঁ। শেষত এই মহান বীৰ যোদ্ধাসকলক কোটি কোটি প্ৰণাম জনাইছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।